हेलो गाइस কি খবৰ আশা কৰিছে সকলোৱে ভালে আছে আমাৰো ভাল আৰু এয়া হ'ল লামনিঙৰ শীতলা পূজা বহুত ডাঙৰ হয় একদম শীতলা পূজা 8 দিন হয় লামনিং শীতলাবাৰী নদীৰ পাৰত হৰলংফাৰ তাত হয় পূজা আৰু চ'ত মাহত হয় শীতলা মা পূজা বহুত ধুনিয়া হয় মানে বহুত ভাল লাগে যেহেতু ওচৰত আমাৰ ঘৰ মদল লামনিঙৰ ছোৱালী হয় মানে এই 8টা দিন মানে আগতে এনেকা ভাল লাগে মানে বহুত বেছি ভাল লাগে তো সেইকাৰণে মই ভাবিলো হিয়ামনৰ স্কুল যেতিয়া 3 তাৰিখে খুলিব সেইকাৰণে 31 তাৰিখে মই গুছি গলো লামডিং খেনাখন আছিল অধিবাস মানে 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 ওপেনিং হয় মাৰ মুখ খেনাখন মানে চকু যে হেৰি কৰে অধিবাস বুলি কয় যে আমাৰ বেংগলীত তেনেকা হয় হেনাও নাছিল অধিবাস তো আমি সকলে মানে মই ভন্টি হিয়ামনো আৰু ভন্টিহঁতৰ ওচৰ সৰু টিকলা ছোৱালী এজনী তাইও গ'ল আমাৰ লগত আমি গলো মাৰ মুখ দৰ্শন কৰিলো কৰি মেলি তাত বুন্দিয়া লাড্ডু দিলে ফুৰ্তি দিলে খাবলে বহুত ধুনিয়া লাগিলে আৰু মেলা মানে বহিছে আৰু বেছি এইবিলাক নাগৰদলা চৰকি এইবিলাকে বেছিকে বহিছে আৰু ওচৰৰ পাজৰে বহুত মেলা হয় মানে যতে ততে মেলা মানে ডাঙৰ ডাঙৰ আৰু ফিল্ড আছে ওচৰত তাতো মেলা হয় তো খেনাখন যেহেতু অধিবাস 1 তাৰিখৰ পৰা পূজা আৰম্ভ হ'ব খেনাখন আমি চালো গোটেই মেলা ঘূৰি ঘূৰি চাই আছো মই হিয়ামনো যেহেতু মানুহ কম নহলে বহুত বেছি ভিৰ হয় ইয়া নাগৰদলা চলি আছে মই হিয়ামনক জুকাই আছিলো চলিবা নেকি তাই কৈছে নচৰ মোৰ ভয় লাগে আৰু এইবোৰ মোৰো ভয় লাগে মই নাগৰদলা আগতে সৰুতে চৰিছিলো কিন্তু এতিয়া ভয় লাগে এবাৰ মেলা ঘূৰি ঘূৰি চাই আছো আৰু মই মিউট কৰি দিছো সাউন্ডটো কিয়নো নহলে গান বুজি আছে যতে ততে কপিৰাইট লাগি যায় বহুত কিটা মই ভিডিও ডিলিট কৰি দিব লগা হ'ল বহুত ভাল ভাল ভিউজ থাকা মানে ভিডিও মই ডিলিট কৰিব লগা হ'ল কপিৰাইট লাগাৰ কাৰণে তো সেইকাৰণে মই মিউট কৰি দিলো তাৰপিছত বলো নিজৰ ভয়েস ৰেকৰ্ড কৰি দি দিও নহলে কপিৰাইট লাগি গলে বহুত দিগদাৰ তাৰপিছত এয়া ঘোৰা দেখিছেনে হেয়া আমাৰ লগত থকা সৰু টিকলি ছোৱালীজনীয়ে ইয়াতে কৈছে মই ইয়াতে উঠিম তাৰপিছত ভন্টিকালে বলা উঠিবা তাৰপিছত তাই হেয়া তাইও ধুনিয়াকে মই ইয়ামনক কলো তুমি উঠিবা নেকি তাই নিচিনা কৈছে নাই নাই মই নুঠো ব্লু কালাৰ পিন্ধা ফ্ৰক পিন্ধা ছোৱালীজনী তাই উঠিছে তাই সৰু ছোৱালী 5ত পঢ়ে তো ইয়ামনে কৈছে নাই মোৰ লাজ লাগে মই এইবোৰ এতিয়া নকৰো তাই নাই কৰা তাই এতিয়া ডাঙৰ হ'ল যে আগতে যেতিয়া আহে মুমাইকৰ ঘৰত পূজাৰ টাইমত তেতিয়া সৰুতে এইবিলাক কিবা কিবি উঠে কিবা কিবি তাৰপিছত আহিলো ইমান ধুনিয়া লাগিছে যাও মাৰ মুখখন দেখি ইমান ভাল লাগিছে বহুত ডাঙৰ হয় শীতলা মাৰ বহুত জাগ্ৰত যোনে যিটো কৰে নহয় সেইটো মানে ফলেই তো সেইকাৰণে মাৰ মানে ওচৰত আহা মানুহ মানে বহুত বেছি য'তৰ পৰা আহে কলকাতা শিলচৰ মানে অসমৰ য'তৰ পৰাতো আহে বাহিৰৰ পৰাও আহে মানুহবোৰ কিমান ইউটিউবাৰ ব্লগাৰ বহুত আহে মানে ৰিপৰ্টাৰ বহুত আহে তাৰপিছত হেয়া হ'ল নদী পাৰেদি যোৱা ব্ৰিজখন ইমান ধুনীয়াকৈ সজাইছে আমি গৈ আছো বোলো বল অলপ টাইম খুচকাই যাও তাৰপিছত অটোত উঠিম এয়া গৈ আছো সব গেট দিছে এইটো সাইডত আকৌ সেইটো সাইডত এটা ব্ৰিজ আছে সেইটো সাইডতো দিছে ধুনীয়াকৈ তাৰপিছত কি ধুনীয়া মানে 8 দিন আৰু লামনিঙত পুৰা জাক জমকৰ একদম পূজা হৈ থাকে আৰু ইমান মানুহৰ ঘৰত আলহী দুলহী ভৰি থাকে ইমান ভাল লাগে মানে তো মইতো আজি গুছি আহিলো আজি 2 তাৰিখ আজি গুছি আহিলো তাৰপিছত চাও এয়া যে মাৰ মোক মানে দৰ্শন কৰিবলৈ অধিবাসৰ দিনা যেতিয়া পৰ্দাটো অতৰাই দিয়ে ইমান ধুনীয়া লাগে মানুহ ভৰি আছে একদম মই অকমান ফেসবুকত দিছিলে ভিডিও কৰি আৰু হেৰি ইউটিউবৰ কাৰণে ভিডিও কৰা নাই হোৱা তো মই বুলি ইয়াতে অকমান দি দিও আপোনালোকক দৰ্শন কৰিব হেয়া জনাব মাক যোনে যাৰ মনোকামনা তেওঁ কব সব পূৰ্ণ কৰিব বহুত বেছি মই শীতলা মাক মানুহ প্ৰতি বছৰে যাও যেনেকে নহয় মানে কেতিয়াবা যাব পৰা নাছিলো বেলেগ কথা কিন্তু যাবলৈ বহুত বিচাৰে সেইকাৰণে মায়ে টানি নিয়ে মাৰ ওচৰত যাও মাক ডাবৰ পানী তেল সেন্দুৰ দি মাক সেৱা কৰি আহো বহুত বেছি ভাল লাগে মানে মাৰ ওচৰত গলে কিবা এটা ভাল লাগে মানে সৰুৰ পৰা ডাঙৰ হৈছো শীতলা পূজা চাইছো ভালকে এনজয় কৰিছো বহুত বেছি ভাল লাগে আৰু ইমান মানুহ আগতে এনেকা ভিৰ নহয় অধিবাসত আজিকালি মানে অধিবাসৰ চাবলে মানুহ বেছি আহে মানে বহুত বেছি মানুহ আৰু ইমান ধুনীয়াকৈ সজাইছে গোটেই পিনে লাইটিং টাইটিং কৰি মানে বহুত বেছি ধুনীয়া মানে বহুত ডাঙৰ হয় বহুত বেছি ভাল লাগে তাৰ পিছদিনা হৈ গ'ল 1 তাৰিখ আজিৰ পৰা পূজা আৰম্ভ তাৰপিছত আমাৰ পাপাৰ ঘৰৰ ওচৰত আহিলো যেহেতু মাও নাইকিয়া আজি মা ঢুকুৱা আজি 7-8 বছৰে হ'ল তো পাপা ইমান ধুনীয়াকৈ ঘৰটো ৰাখিছে পৰি পাটিকে চাওক গেছৰ চৌলা তোলা মুচি কৰি একদম বাচন তচন ধুই চাফ চিকুণ আৰু তাৰপিছত আমি গা পা ধুই ভন্টিয়ে মই হিয়ামনো আহি গলো মাৰ ওচৰত তেল সেন্দুৰ দিবলৈ তাৰপিছত হে আহি দেখিছো লাইন মানে ৰাতিপুৱা বহুত বেছি লাইন আছিল বলে তাৰ পিছতো দেখিছো লাইন আমি লাইনত ৰখি আছো তাৰপিছত মাৰ কাৰণে পূজা বস্তুখিনি ললো এয়া আহিলো পূজা কৰিছো এসা শীতলা মাক
ধুনীয়াকৈ আমি পূজা কৰিলোঁ, মই ভণ্টিয়ে ইয়ামনো ভিডিঅ' কৰি দিছে ধুনীয়াকৈ। তাৰপিছত আহি পেলাই ইয়াতে চাকি জ্বলাইছোঁ। চাকি জ্বলাবলৈ মানে বাহিৰত কৰি দিছে, নহ'লে বহুত দিগদাৰ হয় যে, মানুহ ভিতৰত বহুত ন। তাৰপিছত আমি বাহিৰত আহি চাকি আৰু ধূপ জ্বলাইছোঁ। ঘৰৰ সকলোৰে কাৰণে মংগল কামনা কৰিছোঁ, সকলোৱে যাতে সুখ শান্তিৰে থাকে, কাৰো যাতে বেমাৰ আজাৰ নহয়, ৰোগমুক্ত হয়। মোৰ ফেমিলি যিমান মানুহ আছে সকলোৰ কাৰণে প্ৰে কৰিছোঁ, সকলোৱে ভালে কুশলে থাকক, কাৰো যাতে বেমাৰ আজাৰবোৰ নহয়, সদায় ভালে থাকক, কুশল মংগল কামনা কৰিছোঁ সকলোৰ কাৰণে দেই। আৰু মোৰ ইউটিউবাৰ ফেচবুক যিমান মানুহ আছে মোক ভাল পোৱা মানুহখিনি বা চবৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ, গোটেই অসমৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ, অসমৰ ৰাইজ যাতে ভালে কুশলে থাকে, মংগল হওক, ক'তো যাতে বিপদ আপদ নহওক, সকলোৱে ভালে কুশলে থাকে, সেয়াই সকলোৰ কাৰণে কামনা কৰিছোঁ। সকলোৰ কাৰণে, মোৰ নিজৰ ঘৰৰ মানুহৰ কাৰণেও আৰু বাহিৰৰ ৰাইজ সকলোৰ কাৰণে কামনা কৰিছোঁ, সকলোৱে যাতে ভালে কুশলে থাকে, সেয়াই প্ৰাৰ্থনা। আৰু তাৰপিছত অকণমান আহিলোঁ বোলো অকণ মেলাটো চাই যাওঁ, কিনো আৰু পিয়াহ লাগিলে বোলো ইয়াতে কিবা এটা খাই লওঁ। তাৰপিছত মেংগ' জুচ খালোঁ, সৰু ল'ৰা 3টা মিলি পেলাই দোকান দিছে, আমি তাৰ পৰা মেংগ' জুচ খালোঁ। তেতিয়া আমাৰ ইয়াৰেও হয়, মাম্পি চিনি পাই ভালকৈ, মইতো বিয়া হোৱা আজি 16 বছৰ হৈ গ'ল। তাৰপিছত সেয়া তাই চিনি পাই, তাইক ক'লে মেংগ' জুচ মেংগ' জুচ অকণকৈ খাওঁ। তাৰপিছত ৰাতি আকৌ মই ওলালোঁ, মোৰ ফ্ৰেণ্ড কেইজনীমান আহিছিলে, সিহঁতক ভিডিঅ' কৰা নহ'ল। তাৰপিছত আহি মেলি এয়া মেলা অকণমান ফুৰিলোঁ। এয়া চুনামি আহিছে, সেয়া বহুত ডেঞ্জাৰ। আমি ৰখি চালোঁ যে কেনেকৈ মানুহ উঠিছে, ইমান ভয় লাগিছে দেখিলৈ, মানে গা কিবা হৈ গৈছে, উঠিলেতো হাত ফেলে কৰিব মানুহ কিছুমানে, ভয়ে মানে কিবা লাগি গৈছেগৈ দেখি নিজৰে। আমি বোলো উঠিলে কিবা হৈ যাম। ইয়াৰ লগৰ কেইজনী চাওক, মোৰ লগৰ ফ্ৰেণ্ড কেইজনী ইমান মৰম কৰে, ইমান ভাল সিহঁত কেইজনী, মই আহা বুলি ক'লে একদম আহিবই লাগিব লগ কৰিবলৈ, মানে গোটেইকেইজনী